মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ পাণবেচা পাত্ৰৰ হাবিত আৰু এই পাত্ৰৰ হাবিতে মায়ামৰা সাংস্কৃতিক সমাজৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত দুদিনীয়াকৈ উদযাপন কৰা হৈছে ন লগোৱা উৎসৱ। এই ন লগোৱা উৎসৱত আচলতে মটক সমাজৰ যি পৰম্পৰাগত পুৰাতন ৰীতি আছে সেই পুৰাতন ৰীতি অনুসৰি আজি ন লগোৱা উৎসৱ পালন কৰিছে। মই দেখুৱাইছো এয়া গায়ন বায়ন পৰিৱেশন কৰা হৈছে। ইয়াৰ আচলতে কেইবাটাও খোলাত ভাগ কৰি এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা দলে ইয়াৰ মটক সমাজৰ মায়ামা সমাজৰ এইধৰণে নাম লৈছে, গায়ন বায়ন পৰিৱেশন কৰিছে আৰু ইয়াত ন চাউলৰে যি পৰম্পৰাগত পিঠা পনা আছে তাৰো আচলতে আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। তাৰ মই দেখুৱাইছো এয়া ইয়াৰ এই বিশেষত্ব মই জানিব বিচাৰিম। উদ্যোক্তাসকল আছে ইয়াত যিসকলে উদ্যোগ লৈছে, দাদা কি খবৰ? সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজ শিৱসাগৰ জিলা সমিতিৰ আজি উদ্যোগত আৰু ৰাইজৰ সহযোগত মায়ামৰা ধৰ্মীয় গুৰু শ্ৰী শ্ৰী অষ্টভুজদেৱৰ যি সমাধিস্থল আছে ঐতিহাসিক শিৱসাগৰৰ পাণবেচা অঞ্চলৰ পাত্ৰৰ হাবিত, আৰু এই সমাধিস্থলতে মায়ামৰা জনগোষ্ঠীৰ বা ধৰ্মীয় ৰাইজে মায়ামৰা ধৰ্মৰ ৰাইজে যেতিয়া খেতি আৰম্ভ কৰে, পথাৰত ভূঁই ৰুৱে, সেই সময়ত তেওঁলোকে গুৰু ঘৰলৈ এগছি, আলহীলৈ এগছি এনেধৰণে ন ভূঁই পাতে। আৰু সেই যে গুৰু ঘৰলৈ যি তেওঁলোকে কঠীয়া ৰুৱে, সেই চাউল গছি আচলতে যেতিয়া ধান কাটিবৰ সময় হয়, ধান কটাৰ সময়ত এমুঠি চাউল গুৰু ঘৰলৈ আচলতে গুৰুৰ কাৰণে আগবঢ়াই ৰাখে। আৰু আজি এই গুৰুৰ সমাধিস্থলত শ্ৰী শ্ৰী পাত্ৰ হাবিত দেৱ থানৰ যি চৌহদ আছে, চৌহদত বিভিন্ন মায়ামৰা ধৰ্মৰ বিভিন্ন জিলাৰ পৰা অহা ৰাইজে ইয়াত গায়ন বায়ন গাই উঠি তেওঁলোকে গায়ন বায়ন সহ চাউল লৈ আহে। তাৰ পৰা চাউল আনি তেখেতলোকে ইয়াত সমাজ কৰে, এখন এখন খোলা, আৰু সেই খোলাত আই মাতৃসকল, ভকত বৈষ্ণৱসকল সকলোৱে আহি এই পাত্ৰহাবি ঐতিহাসিক পাত্ৰহাবি থানত তেওঁলোকে ন লগোৱা অনুষ্ঠান আয়োজন কৰি আহিছে। হয়, এয়া দেখিছে অতি পুৰাতন ৰীতি নীতিৰে এইধৰণে ন লগোৱা উৎসৱ উদযাপন কৰিছে। আৰু এয়া দেখিছে প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। ইয়াত যি প্ৰসাদ, মাহ প্ৰসাদৰ ইয়াত ব্যৱস্থা কৰা হৈছে। সেইধৰণে ইয়াত পিঠা পনাৰ ব্যৱস্থা কৰা হৈছে। ন চাউলৰে পিঠা মই দেখুৱাইছো। ইয়াত ন চাউলৰ পিঠা, কল আদিৰ ব্যৱস্থা কৰা হৈছে। আৰু এইধৰণেই তেওঁলোক পৰম্পৰা ৰক্ষা কৰি আজি শিৱসাগৰৰ পাণবেচাৰ পাত্ৰৰ হাবিত এইধৰণে ন লগোৱা উৎসৱ উদযাপন কৰিছে ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।